আপুনি চাই আছে সিটি 18 কোন হ'ব আসুৰ পৰৱৰ্তী সভাপতি আৰু সাধাৰণ সম্পাদক এই লৈ সঘনাই হলনি হৈছে দৃশ্যপট শিবিৰে শিবিৰে চলিছে এতিয়া লবি কেন্দ্ৰিক ৰাজনীতি সঘনাই হলনি হৈছে আসুৰ অধিৱেশনৰ দৃশ্যপট কাৰ কপাল ফুলিব আসুৰ দুলিয়াজান অধিৱেশনত কোন হ'ব আসুৰ পৰৱৰ্তী সভাপতি সাধাৰণ সম্পাদক এই লৈ সঘনাই হলনি হৈছে দৃশ্যপট শিবিৰে শিবিৰে চলিছে লবি কেন্দ্ৰিক ৰাজনীতি উজনি নামনি নেতাই চলাইছে লবি কেন্দ্ৰিক ৰাজনীতি একাংশই আসুৰ পিতামহ স্বৰূপ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক বিদায় দিয়াৰ কৌশল ৰচনা কৰাৰ বিপৰীতে গৰিষ্ঠ সংখ্যক প্ৰতিনিধিয়ে পুনৰ মুখ্য উপদেষ্টা পদত ৰখাৰ বাবে চলাইছে প্ৰচেষ্টা আনহাতে বৰ্তমানৰ সভাপতি দীপাংকৰ কুমাৰ নাথক একাংশই আসুৰ পৰা বিদায় দিয়াৰ কুচকাৱাজ কৰিছে যদিও অন্য একাংশই সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক পুনৰ আসুৰ দায়িত্ব প্ৰদান কৰিবলৈ উঠি পৰি লাগিছে লুৰিণজ্যোতি গগৈক সভাপতি পদত অধিষ্ঠিত কৰি নামনি অসম বা মধ্য অসমৰ এজনক সাধাৰণ সম্পাদক পদ এৰি দিয়াৰ চলাইছে প্ৰচেষ্টা ইফালে অন্য এক সূত্ৰই দাবী কৰা অনুসৰি দীপাংকৰ কুমাৰ নাথ আৰু লুৰিণজ্যোতি গগৈৰ ঘনিষ্ঠ এজনক এই পদত অধিষ্ঠিত কৰিব বিচাৰিছে সেই হলে নৱগঠিত ৰাজনৈতিক দল এজেপিক দীপাংকৰ লুৰিণৰ সুবিধাৰ ক্ষেত্ৰত আগুৱাই নিব পাৰিব অন্য একাংশই সাধাৰণ সম্পাদকজন সমুজ্জ্বল ভট্টাচাৰ্যৰ অনুগত হোৱাটো বিচাৰিছে উল্লেখযোগ্য যে মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই দুলিয়াজান অধিৱেশনত আসুৰ পৰা অৱসৰ ল'ব বুলি ইতিমধ্যেই ৰাজহুৱা কৰিছে এই সুযোগ গ্ৰহণ কৰি একাংশই সমুজ্জ্বল ভট্টাচাৰ্যক আসুৰ মজিয়াৰ পৰা বিদায় দি এজেপিক আগুৱাই নিবলৈ নিজৰ পচন্দৰ মানুহক দায়িত্ব অৰ্পণ কৰি আসুক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে বুলিও অভিযোগ উত্থাপিত হৈছে অন্যহাতে সক্ৰিয় ৰাজনীতিত সমুজ্জ্বল ভট্টাচাৰ্য নাথাকে বুলি স্পষ্ট কৰি দিয়াৰ পাছত এজেপিক সক্ৰিয় কৰিবলৈ আসুৰ লাগিব সহায় সেয়ে আসুত পুনৰ সভাপতি পদত লুৰিণজ্যোতিক অধিষ্ঠিত কৰি এজেপিত সক্ৰিয়ভাৱে প্ৰৱেশ কৰিব দীপাংকৰ কুমাৰ নাথ যিয়েই নহওক দুলিয়াজান অধিৱেশনত সলনি হ'ব আসুৰ নেতৃত্ব সভাপতি সাধাৰণ সম্পাদকৰ দৌৰত কোনজন আগবাঢ়িব পাৰে সেয়া নিশ্চিত হ'ব 21 নৱেম্বৰৰ বিষয় বাছনি সভাত এই পৰ্যন্ত চৰ্চাত আছে শিৱসাগৰৰ উদ্দীপজ্যোতি গগৈ ডিব্ৰুগড়ৰ শংকৰজ্যোতি বৰুৱা গহপুৰৰ প্ৰজ্ঞান ভূঞা মৰিগাঁৱৰ উৎপল শৰ্মা কামৰূপ মহানগৰৰ প্ৰকাশ দাস আৰু ধৰ্মেশ্বৰ দাস বৰপেটাৰ প্ৰদীপ দাসৰ নাম এইসকলৰ কোনজনৰ কপাল ফুলিব সেয়া সময়েহে ক'ব ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ৰাজ্যৰ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ খবৰ বিপিএফৰে পুনৰ মিত্ৰতা ভংগৰ ইংগিত দিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কাইলৈ দিল্লীত মিত্ৰতা ভংগৰ মতামত দাঙি ধৰিব দাসে অগপৰ সৈতে অব্যাহত থাকিব মিত্ৰতা পদুম ফুলৰ ওচৰত টিকিব নোৱাৰিব সিজন ফ্লাৱাৰ নিৰ্বাচনৰ পূৰ্বে সিজন ফ্লাৱাৰৰ দৰে মহাযুদ্ধ হয়ে বিটিসি আৰু তিৱা পৰিষদৰ নিৰ্বাচন বিজেপিৰ বাবে সেমি ফাইনেল 22 নৱেম্বৰত বিজেপিত যোগ দিব ইমানুৱেল মুছাহাৰী আৰু বিশ্বজিৎ দৈমাৰীয়ে বৰভূমিলৈ শান্তি উভতাই অনাত বিজেপি চৰকাৰেহে ভূমিকা লৈছিল বুলি মন্তব্য ৰঞ্জিত কুমাৰ দাসৰ বিভিন্ন বিষয়লৈ আলোচনা হ'ব মোৰ পাৰ্চনেল যিটো অবজাৰভেশ্যন যে যিহেতু লোকসভাত যিহেতু তেওঁলোকে হাৰিলে সেই সময়ত সৰ্বসমষ্টিয়ে হওক বা ভৱানীপুৰত আমি লিড দিছিলোঁ কিন্তু তেওঁলোকে নিজৰ নিজৰ সমষ্টিত লিড ল'ব নোৱাৰিলে তাৰমানে জনসমৰ্থন তেওঁলোকে লোকসভাত হেৰাইছে আৰু বিটিএডিবাসী ৰাইজে যিহেতু আমাক বিচাৰিছে য'ত সভাত যাওঁ সেই সভাতে 15 পৰা 20 হাজাৰ জনসাধাৰণ উপস্থিত থাকিল তাৰে বড়ো জনগোষ্ঠীয়ে হওক বা অন্য জনগোষ্ঠীয়ে হওক সকলোৱে ভাৰতীয় জনতা পাৰ্টিক বিচাৰিছে গতিকে এই বিষয়টো লৈ পেলাই মোৰ নিজস্ব মতামত আগবঢ়াম বাকী সিদ্ধান্ত ৰাষ্ট্ৰীয় সমিতিৰ কাৰণ কিয় এলায়েন্স কাৰ লগত কৰে নকৰে লোকসভাৰ ক্ষেত্ৰত বিধানসভাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সমিতিয়ে এটা চূড়ান্ত সিদ্ধান্ত ল'ব আৰু কিন্তু মোৰ মতামতটো মই জনাম বুলি কওঁ অসম গণ পৰিষদৰ লগতো মিত্ৰতা আমাৰ আছে আগন্তুক দিনতো থাকিব
বিজেপি চৰকাৰৰ দিনত সিন্ডিকেট আৰু মাফিয়া ৰাজ অধিক চলিছে। এইবোৰত বিজেপিৰ বহু নেতা জড়িত আৰু সেয়ে এইবোৰৰ বিৰুদ্ধে বিজেপি নেতাই মাত নামাতে। এই মন্তব্য কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈৰ। নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৰায়ডঙিয়াত বুধবাৰে দলংঘাট আৰু বটদ্ৰৱা ব্লক মহিলা কংগ্ৰেছৰ উদ্যোগত আয়োজিত বিশাল কৰ্মী সভাত অংশগ্ৰহণ কৰি সাংসদগৰাকীয়ে লগতে কয় যে বৰ্তমান অসমত অন্যায়ৰ বিৰুদ্ধে অসাধু চক্ৰৰ বিৰুদ্ধে মাত মতাৰ বাবেই সাংবাদিকক হত্যা কৰা হৈছে। কিন্তু এনে অন্যায় দুৰ্নীতি নিৰ্বিঘ্নে চলি থকাৰ পিছতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেৱল গাদী ৰক্ষাৰ স্বাৰ্থতহে ব্যস্ত হৈ আছে। ক্ষমতাশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম উচ্চাৰণ নকৰাকৈ সাংসদ গৌৰৱ গগৈয়ে মন্ত্ৰীগৰাকীক কটাক্ষ কৰি কয় যে এইগৰাকী মন্ত্ৰীয়ে আছু কংগ্ৰেছৰ দৰে সৰ্বানন্দ সোণোৱালকো বিশ্বাসঘাতকতা কৰিব। মুখ্যমন্ত্ৰী মহোদয় নিজৰ মুখ্যমন্ত্ৰী গাড়ীটো কেনেকৈ বচাব পাৰে এই লৈ তেওঁলোকে ব্যস্ত। চিটি 18ত লৈছো আন এটি বাণিজ্যিক বিৰতি। নুমলীগড়ত দৈনিক অব্যাহত হাতী মানুহৰ সংঘাত। যোৱা নিশাও হাতীৰ জাকে নুমলীগড়ৰ মিৰিপথাৰ ধলাগুৰি অঞ্চলত প্ৰৱেশ কৰি উৰে নিশা চলাইছে উপদ্ৰৱ। মিৰিপথাৰ অঞ্চলত ভাঙি তহিলং কৰে কেইবাটাও বাসগৃহ। হাতীৰ বৃহৎ জাকে পুৱা পৰ্যন্ত খাই গছকি তহিলং কৰে কৃষকে বহু কষ্টেৰে কৰা শালি ধানৰ খেতি। উৰে নিশা গাঁওবাসীয়ে উজাগৰে থাকি হাতে হাতে জুই ফটকা লৈ হাতীৰ জাকটো খেদাৰ চেষ্টা চলায়। অঞ্চলটোত দীৰ্ঘদিনে হাতীৰ উপদ্ৰৱ অব্যাহত আছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে। এই অভিযোগ ভুক্তভোগী লোকসকলৰ। বাৰীত সোমাই আহি পেলাই ঘৰত লাগিলে আৰু ঘৰৰ ওচৰত এটামান ঘৰ ভাঙিলে আৰু মোৰ ঘৰকেইটা মানে ভালেমান গোটেইখিনি ভাঙি মেলি গোটেই চেছ কৰি দিলে। এতিয়া ঘৰটোত এতিয়া বনালে আমাৰতো পইচা পাতি নাই আৰু বাঁহৰ এটা দাম হৈ গ'ল ৬০-৭০ টকা। এতিয়া আমি পাম ক'ত দুখীয়া নাই, আমি কাম কৰি খাওঁহে আজি হাজিৰা কৰি। আজি যদি মই ঘৰটো নবনালে এতিয়া থাকিম ক'ত ল'ৰা ছোৱালী লৈ। যিমানখিনি হাতী আছে ২০০ ভিতৰত হ'ব। এতিয়া সন্ধিয়া ৬টা বজাৰ পৰা আহি সোমাইছে, ৰাতিটো গোটেই থাকি এতিয়া ৰাতিপুৱা এয়া ওলাই আছে। বন বিভাগক খবৰ দিলে খবৰো কৰিলেও নাহে। ইয়াত মানে মানুহৰ একদম। কাইলৈ ছট পূজা। ছট পূজাৰ প্ৰাক্ষণত সাজু হৈছে প্ৰশাসনে নিৰ্ধাৰণ কৰা মহানগৰীৰ ঘাটসমূহ। কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া অন্যতম ঘাট হৈছে নুনমাটিৰ চুনচালিস্থিত ছট পূজা ঘাট। বিগত বৰ্ষসমূহৰ দৰে এইবেলিও চুনচালি ছট পূজা ঘাট সমিতিয়ে পূৰ্ণোদ্যমে প্ৰস্তুতি চলাইছে ছট পূজা আয়োজনৰ। সম্পূৰ্ণ কোভিড প্ৰটকল মানি জিলা প্ৰশাসনৰ নিৰ্দেশনা অনুযায়ী অনুষ্টুপীয়াকৈ পূজা পালনৰ প্ৰস্তুতি চলাইছে চুনচালি ছট পূজা ঘাট সমিতিয়ে। ভক্তৰ সুবিধাৰ বাবে চুনচালি ঘাটত ৪০টাতকৈও অধিক অস্থায়ী স্নানাগাৰ, অস্থায়ী চিকিৎসা কেন্দ্ৰৰ লগতে আৰক্ষী নিৰীক্ষণ কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। তাৰোপৰি নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ঘাটটোত আৰক্ষী বিভাগৰ কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত হৈ পৰিদৰ্শন কৰে সমগ্ৰ ঘাটটো। আয়োজক সমিতিয়ে জনোৱা মতে এইবেলি ১৫ৰ পৰা ২০,০০০ ভক্তৰ সমাগম হ'ব এই ঘাটত। ভক্তসকলৰ সুবিধাৰ্থে পূজা আয়োজক কমিটিয়ে আৰক্ষী নিৰাপত্তাৰক্ষীৰ উপৰিও নিজাববীয়াকৈ শতাধিক স্বেচ্ছাসেৱক বাহিনী নিয়োগ কৰা হ'ব বুলিও জানিবলৈ দিয়ে।
আমি কিছুমান এতিয়া COVID-19 পৰিপ্ৰেক্ষিততো কিছুমান আমি গাইডলাইন তেওঁলোকক দিছোঁ। আমি সম্প্ৰতি এখন মিটিঙো কৰিছোঁ আৰু লগতে ঘাটসমূহতো উপস্থিত হৈ আমি যিখিনি COVID-19 প্ৰট'কল যিখিনি মানিব লগা আছে ইতিমধ্যে প্ৰশাসনে জাৰি কৰিছে গাইডলাইনখিনি, সেইখিনি মানিব লাগিব আৰু আগৰ পৰা সৎপূজাৰ কাৰণে যিখিনি আমাৰ গাইডলাইন আছে সেইখিনি যাতে সকলো কাৰ্যকৰী হয় সেইটো কাৰণে আমি ঘাটসমূহ পৰিদৰ্শন কৰি কমিটিৰ যিকেইজন লোক আছে আমি তেওঁলোকক বুজাই দিছোঁ আৰু যাতে গোটেইখিনি নিয়াৰিকৈ সুকলমে সৎপূজাখিনি সম্পন্ন হয়। নিষেধাজ্ঞা সেইখিনি ইতিমধ্যে এটা জেনেৰেল গাইডলাইন ইছ্যু কৰা হৈছে আৰু আমাৰ কমিশ্যনাৰ পুলিচ মহোদয়ে নিৰ্দেশ দিছে ইতিমধ্যে যিখিনি গাইডলাইন আছে তাৰ ভিতৰত বিশেষকৈ আপোনাৰ 5জনতকৈ বেছি মানুহ গোট খাব নোৱাৰিব আৰু তাৰোপৰি আপোনাৰ যিকোনো মেলা ব্যৱসায় বাণিজ্য আদি ইয়াত হ'ব নোৱাৰিব আৰু COVID-19 প্ৰট'কল মানে চেনিটাইজাৰ, মাস্ক আৰু 2 গজৰ দূৰী ডিষ্টেঞ্চ আৰু তাৰোপৰি আপোনাৰ মুখত মাস্ক সেইখিনি গোটেইখিনি বস্তু ইয়াত মেইনটেইন হ'ব। কোভিডে কোঙা কৰিলে পৰ্যটন উদ্যোগ, ভাগি পৰিল দেশৰ অৰ্থনীতি। হাহাকাৰ লাগিছে পৰ্যটনকে সাৰথি কৰি জীয়াই থকা কাজিৰঙা আৰু মাজুলীৰ ৰাইজৰ। কিন্তু শাৰদীয় বতৰত 2-এজন পৰ্যটকৰ আগমনত সামান্য হ'লেও আশা দেখিছে উদ্যোগটোৰ সৈতে জড়িত লোকসকলে। মাৰাত্মক কৰোনা ভাইৰাছৰ বিভীষিকাই তছনছ কৰিলে বিশ্বৰ অৰ্থনীতি। মহামাৰী COVID-19 ফলত সৰ্বাধিক ক্ষতিৰ সন্মুখীন হ'ল সমগ্ৰ বিশ্বৰে পৰ্যটন উদ্যোগ। বিগত ফেব্ৰুৱাৰী মাহৰ পৰা অব্যাহত থকা COVID-19 বিভীষিকাময় পৰিস্থিতিয়ে বিধ্বস্ত কৰি পেলালে পৰ্যটন উদ্যোগৰ সৈতে জড়িত বিভিন্ন ব্যৱসায়সমূহ। কিন্তু সুখৰ কথা যে ৰাজ্যত দুৰ্গা পূজাৰ পিছৰে পৰা কিছু থন ধৰি উঠিছে এই ক্ষেত্ৰখন। বৰ্তমান ট্ৰেভেল এজেন্সিসমূহলৈ ভ্ৰমণৰ বাবে যোগাযোগ আৰম্ভ কৰিছে বিভিন্নজনে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কম সময়তে ভ্ৰমণ কৰিব পৰা এক উপযুক্ত স্থান হিচাপে প্ৰথম পছন্দৰূপে পৰিগণিত হৈছে। অৱশ্যে অসমৰ বাহিৰৰ পৰ্যটকসকল COVID-19 প্ৰট'কলৰ বাবে বৰ্তমান কাজিৰঙালৈ আহিবলৈ সংকোচ কৰি আছে। আনহাতে দেশৰ পৰ্যটনস্থলীসমূহৰ ভিতৰত বৰ্তমান গোৱা আৰু কেৰালাই বিশেষ গুৰুত্ব লাভ কৰিছে আৰু তাৰ পিছতে আছে আন্দামান। আনহাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ক্ষেত্ৰখনত বৰ্তমান ডুবাই আৰু মালদ্বীপ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। অহা বছৰ 15 জানুৱাৰীৰ ভিতৰত থাইলেণ্ড আৰু বালি পৰ্যটকৰ বাবে মুকলি কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে ট্ৰেভেল এজেন্সিসমূহে। আনহাতে COVID-19 পৰিস্থিতিৰ বাবে বহু দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ পেকেজ বাতিল কৰিছিল পৰ্যটকসকলে। কিন্তু বৰ্তমানেও ইউৰোপ, পূব এছিয়া বা দক্ষিণ পূব এছিয়াৰ জনপ্ৰিয় পৰ্যটন ক্ষেত্ৰসমূহ পৰ্যটকৰ বাবে মুকলি কৰা হোৱা নাই। আৰম্ভ হোৱা নাই ভিজা প্ৰদান প্ৰক্ৰিয়া। কিন্তু যিয়েই নহওক শেহতীয়াকৈ কিছু প্ৰাণ পাবলৈ আৰম্ভ কৰিছে পৰ্যটন উদ্যোগটোৱে আৰু নৰূপেৰে সাজু হৈছে ইয়াৰে সৈতে জড়িত ক্ষেত্ৰসমূহ। প্ৰেজেণ্টলি আমি নিজে ফ'কাছ দি আছোঁ আমি কাজিৰঙা। চব মানুহ আগতে বিচাৰি আছে কি শ্বৰ্ট ট্ৰিপৰ কাৰণে, আৰু শ্বৰ্ট ট্ৰিপৰ কাৰণে আমাৰ মানে কি কাজিৰঙা যি ট্ৰিপ আছে আমাৰ সবতকৈ মানুহৰ প্ৰথম চইচ হৈ আছে এতিয়া কাজিৰঙা। ডমেষ্টিক আমাৰ বুকিং ষ্টাৰ্ট হৈ গ'ল, আমি গোৱা ষ্টাৰ্ট কৰিলোঁ, কেৰেলা হৈ গ'ল আমাৰ, আৰু আন্দামান বহুত মানুহ ট্ৰেভেল কৰিব এতিয়া, আৰু বহুত ছেক্টৰ তেনেকুৱা আছে য'ত মানুহ আমাৰ ট্ৰেভেল কৰা মানে কি কুৱেৰি কৰি আছে আৰু বুকিঙো কৰি আছে। যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সমাগত তিৱা স্বায়ত্ত পৰিষদীয় নিৰ্বাচন। আগন্তুক তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত জাগিৰোড সমষ্টিৰ অন্তৰ্গত 7টা পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীয়ে বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিব। এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। বিটিচি নিৰ্বাচনত বিজেপি আৰু BPFৰ মিত্ৰতা ভংগ সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰীগৰাকীৰ। বিটিচি নিৰ্বাচনত পৃথকে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা পূৰ্বৰে পৰাই নিৰ্ধাৰিত হৈ আছে। এই বিষয়ে সকলোৱে সাজু হৈ আছে আৰু এয়া কোনো নতুন কথা নহয়। উল্লেখযোগ্য যে জাগিৰোডৰ আমুলিঘাট অঞ্চলত ছট পূজা নৱনিৰ্মিত ঘাট আৰু সমূহীয়া ভৱনৰ আজি শুভাৰম্ভ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। তিৱা কাউন্সিলত ৩৬টা সমষ্টি আছে। মইতো ভাবোঁ অলমষ্ট অল জিকিম বিজেপি দলে। জাগিৰোড সমষ্টিত 7টা সমষ্টি আছে, এটাও আমি নেহাৰোঁ। দৃঢ়ভাৱে কৈছোঁ বহু ভোটৰ মাৰ্জিনত গোটেইকেইটা চিট জিকিম। মিত্ৰতা ভংগ হৈছে নে নাই এই বিষয়ে আনুষ্ঠানিক
কথা বতৰা আমাৰ নেতৃবৃন্দই ক'ব। এই মুহূৰ্তত আমি একেলগে অসম চৰকাৰত আছোঁ, কিন্তু BTC নিৰ্বাচন বেলেগে ইলেকশ্যন খেলিম বুলি আগৰ পৰাই আমি সাজু আছিলোঁ, মেণ্টেলি ফিজিকেলি বা সকলোৱে জানিম। গতিকে এইটো নতুন কথা নহয়, পৰৱৰ্তী সময়ত দেখা যাব।